বাহিৰত আমি যেতিয়াই ওলাই নাযাওঁ কিয় আমাৰ কাৰণে চাহ আৰু চিংৰা মেইন হৈ পৰে। গতিকে চাহ আৰু চিংৰা নোখোৱাকৈ আমি যেন ঘৰলৈ আৰু উভতিয়ে নাহিম, খাইহে অহা হয়। খুব কেতিয়াবা কম কাৎচিতহে খোৱা নহয়, প্ৰায় আমি খাওঁ বুলিয়ে ক'ব পাৰি। আৰু গুৱাহাটী আমি য'তেই যি কামতেই নাযাওঁ কিয়, য'তেই নুঘূৰোঁ, এখন আমাৰ নিৰ্দিষ্ট হোটেল আছে, তাতহে আমি সোমাওঁ, তাতহে আমি চাহ আৰু চিংৰা খাওঁ। তাৰে চিংৰাটো খাবলৈ বহুত ধুনীয়া আৰু চাহকাপো বহুত ধুনীয়াকৈ জোখত বনায় আমাৰ কাৰণে, মিঠা বহুত কম আৰু গাখীৰ চাহকাপ ধুনীয়া হয় খাবলৈ আৰু চিংৰাটো বহুত টেষ্টি হয়। সেইকাৰণে এই চিংৰাটোৰ জুতি এৰিবই নোৱাৰোঁ, প্ৰায় খাওঁ বুলি ক'ব পাৰি। ধুনীয়াকৈ চাহ আৰু চিংৰা খাই ল'লোঁ, আমি খাই বৈ ঘৰলৈ আহিলোঁ। ঘৰত আহিতো ভাত কেইটামান খাব লাগিব, ভাত আছিলেই, সেইকাৰণে মগু কেইটামান কিনি আনিলোঁ, গজালি ওলোৱা মগু। বিলাহী দুটা পুৰি পিটিকা কৰি এনেকৈ তাৰ ওপৰত গজালি ওলোৱা মগুখিনি দি দিছোঁ আৰু এনেকৈ সানি খাই চাবচোন, ভাতৰ লগত সঁচাকৈ বহুত ধুনীয়া টেষ্টি লাগে। জ্বলা পিঁয়াজ অকণমান দিব, আদা অকণমান দিব আৰু এই জুতিটো যে এবাৰ খাই পেলাই আপুনি কেতিয়াও পাহৰিব নোৱাৰে। মই বহুত বেছি ভাল পাওঁ এনেকৈ খাই, সেইকাৰণে এনেকৈ ল'লোঁ। আৰু ৰাতিপুৱা ভাজি লোৱা আলু আৰু ধুন্দুলিৰ ভাজি অকণমান আছিলে, সেয়া লৈছোঁ। লগতে বিলাহী পিটিকা, পোৰা বিলাহী আৰু মগুমাহ তাতে সানি দিছোঁ। আৰু ভাতকেইটা যে সঁচাকৈ ভোকৰ ভাতকেইটা ইমান তৃপ্তিৰে খাইছোঁ নহয়, ক'ব লাগিব মানে। কেইটামানে খাইছোঁ কিন্তু বহুত তৃপ্তিৰে খাইছোঁ আৰু এনেকৈ ভাত খাই মই বহুত বেছি ভাল পাওঁ। আপোনালোকে যদি বিলাহীৰ লগত, পোৰা বিলাহীৰ লগত এনেকৈ গজালি ওলোৱা মগু খাই পোৱা নাই, এনেকৈ খাই চাবচোন, বহুত ধুনীয়া লাগে খাবলৈ। আৰু আজি আহি এনেকৈ ধুনীয়াকৈ ভাতকেইটা খালোঁ, একদম মানে বহুত ভাল লাগি গ'ল। আৰু আহি পাইছোঁ 6:30মান বজাত, সন্ধিয়াই হ'ল বাৰু, তথাপিও বহুত ভোক লাগি আহিছিলে, ইমানেই বেছি ভোক লাগিছিলে। চাহ আৰু চিংৰা খালোঁ যদিও মানে ভাত কেইটামান খাব লাগিব, নহ'লে নহ'ব। ভাতকেইটা খালেহে যিয়ে নাখাওঁ নহয়নে, ভাতকেইটা খালেহে ভাল লাগে। ভাতকেইটা খালোঁ আৰু মগু অলপ থৈ দিম বুলি ভাবিছিলোঁ, কিন্তু থ'বলৈ নহ'লে, গোটেইখিনি খালোঁ। তাৰপিছত এইফালে বাৰীত সোমালোঁ, ভেন্দি কেইটামান আছিলে, ভাবিছিলোঁ ভেন্দিকেইটা ছিগি থ'ম, কিন্তু অকণমান আন্ধাৰেই হ'ল, উপায় নাই, সোমাই লৈ পেলাই চালোঁ আৰু এটা ভেন্দিহে পালোঁ, ডাঙৰ হৈ আছিলে। আৰু কেইটামান চাইছোঁ সৰু হৈ আছে, কলি হৈ আছে, এইকেইটা পিছত ছিগিব লাগিব। মই ভাবিছিলোঁ আকৌ 4-5টামান পাম নেকি বুলি, কিন্তু নাপালোঁ, এটাহে পালোঁ। আৰু উপায় নাই, এটাকে ছিগি আনিলোঁ আৰু থলোঁ। তাৰপিছতে আজিতো ভেন্দিটো খোৱা নহ'ব, এটাহে, আৰু দুটামান হ'লেহে খাবলৈ ভাল হ'ব। আৰু পাচলিখনৰ বাৰীখনত সেইকেইদিন সোমোৱাই হোৱা নাই বৰষুণ বুলি, আজিহে সোমালোঁ। কাইলৈ অকণমান ভালকৈ চাব লাগিব। ভিডিঅ'টো ইমানেই, ধন্যবাদ।